তামুলপুৰৰ ঠায়ে ঠায়ে ভয়ংকৰ ৰূপত অব্যাহত নৈৰ গৰাখহনীয়া। ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বাল্টি নৈৰ গৰাখহনীয়াই সম্প্ৰতি নিদ্ৰাহৰণ কৰিছে নাৰায়ণপুৰ সিদ্ধিনাথপুৰ অঞ্চলত। খহনীয়াৰ কবলত পৰা উপায়ন্তৰ লোকে জেচিবিৰে খৰস্ৰোতা নৈৰ বুকু খান্দি নৈৰ সোঁত সলনি কৰাৰ চেষ্টা অঞ্চলটোৰ গঞা ৰাইজৰ। অঞ্চলটোৰ একাংশ লোকৰ বাসগৃহসমূহ নৈৰ বুকুত বিলীন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ পৰা গৈছে। শীঘ্ৰে বিজ্ঞানসন্মত বান্ধৰ ব্যৱস্থা নকৰিলে বহু পৰিয়াল ঘৰৰ লগতে অঞ্চলটোৰ বাট পথ সকলো জাহ যোৱাৰ সম্ভাৱনা। এইটো আমাৰ বাল্টি নদী হয়। বাল্টি নদী মানে আমাৰ মানে কি এইটো নদীটো নদী হয় আৰু এইটো নদীখনে এতিয়া আমাৰ পিছফালে গাঁওটো মানে নাৰায়ণপুৰ আৰু সিদ্ধিনাথপুৰ গাঁও নাম। এই নদীখনে মানে এতিয়া ইমান বিশেষ মানে অতি কিবা ৰূপ ধাৰণ কৰিছে। ইফালেতো মানে উপায় নাই, সেইকাৰণে ভাঙা ভাঙা হৈ মানে আমাৰ গাঁৱৰ মানুহবিলাক মানে ঘৰ দুৱাৰ ভাঙি চুৰি কিবা কৰি লৈ যাই আছে। পানী ইমান ভূটান পাহাৰৰ পৰা আহি আছে আৰু সেইকাৰণে মানে আজি যিয়ে নহওক আমাৰ ইয়াতে ভজন দাদা আছে, সি নিজৰ ছাপোৰ্টৰ পৰা নিজে জেচিবি লগাই দিছে। তাহন্তৰ কাৰণে মোৰ কোটি কোটি ধন্যবাদ। তাহন্তকো মই ধন্যবাদ জনাব খুজিছোঁ। নদীটো এতিয়া বেলেগ ফালে মানে ভজন দাদাই মানে নিজে জেচিবি লগাই দিছে যে নদীটো মানে মাছফালেদি যদি যায় সেই গাঁওখন আমাৰ মানে বাচি যাব, মানুহ ঘৰ দুৱাৰ বাচি যাব। সেয়ে আৰু মই এইখিনি ক'ব খুজিছোঁ। ৰাইজে ফোন কৰিছিলে, ৰাইজে ফোন কৰাৰ পিছত মই ইয়াত আহিলোঁ। আপোনাৰ ভূটানৰ পৰা বৈ অহা যি বাল্টি নদী, এই বাল্টি নদীৰ গৰাখহনীয়াৰ কবলত মোটামুটি ইয়াৰ সিদ্ধিনাথপুৰ নাৰায়ণপুৰ ভালেকেইখন ঘৰ মানে গৰাখহনীয়াৰ কবলত পৰিছে আৰু এই গৰাখহনীয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে ইয়াৰে ৰাইজৰ লগত মিলি জেচিবিৰে ইয়াতে অলপ ভেটা দিয়াৰ চেষ্টা কৰা গৈছে যাতে গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পায় এই কেইঘৰমান ৰাইজে। পিছফালে আপোনালোকে দেখা পাইছে নদীটো মানে গৰাখহনীয়া যি হৈ আছে, নদীটো আমি বেলেগ ফালে ডাইভাৰ্ট কৰি পানীটো ডাইভাৰ্ট কৰি আছোঁ যাতে ইয়াতে মানে খন্তেকীয়াকৈ এটা মানে ভেটাৰ সৃষ্টি কৰা হৈছে যাতে এই পিছফালে যি গৰাখহনীয়া হৈ আছে এই গৰাখহনীয়া ৰাইজখিনি ইয়াৰ পৰা পৰিত্ৰাণ পায়। পিছত বিজ্ঞানসন্মতভাৱে চৰকাৰীভাৱে পিছত মাথাউৰি যাতে নিৰ্মাণ কৰে, প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। এই সিদ্ধিনাথপুৰ আৰু নাৰায়ণপুৰৰ যি গাঁৱৰ যি গৰাখহনীয়াৰ যি সমস্যা হৈছে আৰু ওচৰতে চৰকাৰী ৰাস্তা এখন আছে, এই ৰাস্তাখনো যদি আৰু অলপমান যায় তে ৰাস্তাখনো ভাঙি যাব। সেইকাৰণে নিজে আমি বিষয় মানে যিটো আমাৰ বিভাগীয় বিষয়ৰ লগত আলোচনা কৰি এইটো যাতে ব্যৱস্থা কৰায় তাৰ আশা কৰিছোঁ। এই অঞ্চলৰ মানে নাৰায়ণপুৰ গাঁৱৰ সিদ্ধিনাথপুৰ গাঁৱৰ যথেষ্ট ৰাইজ ইয়াতে আছে। ৰাইজসকলেও নিজে বাঁহ কাটি আহি জেচিবিৰ লগত সহযোগ কৰি কিনে এইটো ভেটা দিয়াৰ চেষ্টা কৰি আছে। তামুলপুৰৰ পৰা সুমন কৰতলাৰ ৰিপৰ্ট, অসম টুডে।